গুড ইভিনিং ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা, সুস্থ শৰীৰে আছা। আৰু কৰোণা মহামাৰীৰ সময়ত তোমালোকে য'তে ত'তে যেনেকৈ তেনেকৈ ঘূৰি নুফুৰিবা আৰু বন্ধু বান্ধৱীৰ লগত বেছি এটাষ্ট হৈ নাথাকিবা। যিমান সম্ভৱ ঘৰতে নিজে থকাৰ চেষ্টা কৰিবা। ঘৰৰ পৰা বাহিৰত ওলোৱাৰ কোনো কাম নাথাকিলে এনেই ঘৰৰ পৰা বাহিৰত অনাই বনাই ঘূৰি নুফুৰিবা। আৰু যিবিলাক ক্লাছ তোমালোকক কৰি আছোঁ আমি ভিডিঅ' যোগে, যোৱাবাৰতকৈ এইবাৰ ক্লাছৰ সংখ্যা বেছি আছে। প্ৰত্যেকজন টিচাৰে নিজৰ ফালৰ পৰা চেষ্টা কৰিছে তোমালোকৰ পাঠ্যপুথিৰ জ্ঞানখিনি দিয়াৰ কাৰণে। যিহেতু যোৱাবাৰৰ নিচিনা কি সম্ভৱ এইবাৰো হয়তো আমাৰ স্কুল খোলাত বহু পলম হৈ যাব পাৰে আৰু কোৰ্চখিনি আমাৰ শেষ নহ'বও পাৰে স্কুল খুলিলে। তো সেইকাৰণে আমি অনলাইন যোগে ক্লাছ কৰি আমাৰ কোৰ্চখিনি আগবঢ়াই দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ। তোমালোকে এই ক্লাছবিলাক বাৰে বাৰে ৰিপিট কৰি চাব পাৰা। তোমালোকৰ এটা সুবিধা হৈছে ভিডিঅ' যোগে কৰাৰ কাৰণে। আৰু বুজি যদি নোপোৱা তেতিয়াহ'লে তোমালোকে হোৱাটছআপ গ্ৰুপত টিচাৰবিলাকৰ লগত ফোন কৰি কথা পাতিব পাৰা বা নিজৰ ভইচ ৰেকৰ্ডিং কৰি কোনটো পাৰ্ট বুজি পোৱা সেইটো সুধিব পাৰা। নাইবা কিবা প্ৰশ্ন থাকিলে প্ৰশ্ন তোমালোকে বহীত লিখি ফটো মাৰি পঠাই দিব পাৰা। আমি সেই প্ৰশ্নবিলাক আলোচনা কৰিম। আৰু মই আজি কিমান দিনৰ পৰা সুধি আছিলোঁ বাৰে বাৰে তোমালোকক যিবিলাক ভিডিঅ' পঠোৱা হয় সেই ভিডিঅ'বিলাক তোমালোকে চোৱা নে নচোৱা। ভিডিঅ'বিলাক তোমালোকে চাবা আৰু ভিডিঅ'বিলাকৰ পৰা নোটছবিলাক তোমালোকে নিজৰ কপিত ভালকৈ তুলি ল'বা। আৰু তাৰে ফটো মাৰি মই বাৰে বাৰে কৈছোঁ, এজন ছাত্ৰই মাত্ৰ মোৰ তাত পঠাইছে ফটো, মই পাইছোঁ বেছ ভাল। তাই ফটো পঢ়াবিলাক কৰিছে, তাৰমানে চাইছে ভিডিঅ'বিলাক। বাকী ছাত্ৰ ছাত্ৰীবিলাক গুৰুত্বপূৰ্ণভাৱে এই ক্লাছবিলাক কৰাৰ কাৰণে চেষ্টা কৰিবা। তো আজি মই তোমালোকৰ যিটো সংখ্যা প্ৰণালী আছিল, আমি চেপ্টাৰটো আৰম্ভ কৰিছিলোঁ। সংখ্যা প্ৰণালীৰ কিছু পৰা আমি পঢ়িছোঁ আৰু কিছু অনুশীলনীৰ প্ৰশ্ন আনচাৰো আমাৰ কৰা হৈছে। এতিয়া পিছৰ অনুশীলনীটো যোৱাৰ আগতে আমি বাস্তৱ সংখ্যাৰ বিলাকৰ দশমিক প্ৰকাশ ৰাশিৰ কথা কিছু আমি শিকিব লাগিব, জানিব লাগিব। এনেই আমি দশমিক সংখ্যা পাইছোঁ, দশমিক সংখ্যা আগতো আমি ব্যৱহাৰ কৰিছোঁ, কিন্তু দশমিক সংখ্যাবিলাকৰ কি কি নাম, কি কি ভাগ হ'ব পাৰে, কেনেকুৱা হ'ব পাৰে, এইবিলাক কথা হয়তো আমি ইমান বিতংভাৱে পোৱা নাই যদিও এতিয়া তোমালোকৰ বহুত বহলভাৱে এইটো পাঠ্যপুথিত আলোচনা কৰি দিয়া আছে। চ' তোমালোকৰ সুবিধাৰ কাৰণে মই এটা বহীৰ পেজত এই ভাগখিনি লিখি, যিটো পিকচাৰ তোমালোকে ব্লেকবৰ্ডত দেখা পাইছা, এই ভাগখিনি লিখি মই তোমালোকক ফটো মাৰি পঠাইছোঁ। মই ইয়াত অলপমান শ্বৰ্টকাটে দিছোঁ। তো ইয়াতে আমাৰ বাস্তৱ সংখ্যাৰ দশমিক বিস্তৃতি, ইয়াতে যিমানবিলাক সংখ্যা তুমি দেখা পাবা গোটেইবিলাক বাস্তৱ সংখ্যাই আছে। কেৱল এই দশমিক সংখ্যাবিলাকো বাস্তৱ সংখ্যা। এই দশমিক সংখ্যাবিলাকক আমি কেনেকৈ কি কি ভাগত কেনেকুৱা ধৰণৰ বিস্তৃতি হয়, কি কি ভাগত ভগাব পাৰোঁ তাৰে এটা ইয়াতে মই চিত্ৰ দেখাই দিছোঁ। তোমালোকে চোৱা, দশমিক সংখ্যাক আমি দুটা বহল ভাগত ভাগ কৰিব পাৰোঁ, এটা পৰিসমাপ্ত, এটা অপৰিসমাপ্ত। তো ইয়াতে বাস্তৱ সংখ্যাৰ দশমিক সংখ্যাবিলাক আছে, বাস্তৱ সংখ্যাৰ ভিতৰত দশমিক সংখ্যাবিলাকক মই দুটা ভাগত ভাগ কৰিছোঁ, এটা পৰিসমাপ্ত, এটা অপৰিসমাপ্ত, দুই ভাগত ভাগ কৰি দেখুওৱা হৈছে। পৰিসমাপ্ত দশমিক সংখ্যাবিলাক ইয়াত উদাহৰণ দিয়া আছে, যেনেকৈ 0.5, 0.25, আকৌ -2.375 ইত্যাদি ইত্যাদি। এই সংখ্যাবিলাকৰ ক্ষেত্ৰত তোমালোকে দেখা দশমিকৰ পাছত যিটো অংক থাকে, এই অংকটো গণিব পৰা যায়। এই প্ৰথম উদাহৰণটোত দশমিকৰ পাছত 5 আছে, এটাই অংক আছে। দ্বিতীয় উদাহৰণটোত দশমিকৰ পাছত 25, দুটা অংক আছে। তৃতীয় উদাহৰণটোত দশমিকৰ পাছত 375, তিনিটাকৈ অংক আছে। এনেকৈ দশমিকৰ পাছত থকা অংকৰ সংখ্যা যদি আমি গণিব পাৰোঁ তেতিয়াহ'লে সেইবিলাক দশমিক সংখ্যাক পৰিসমাপ্ত দশমিক সংখ্যা বুলি কোৱা হয়। পৰিসমাপ্ত দশমিক ভগ্নাংশ বা পৰিসমাপ্ত দশমিক সংখ্যা বুলি কোৱা হয়। আৰু এই দশমিক সংখ্যাবিলাক আমি নিশ্চয় জানো, এটা হৰণ অংকৰ পৰাই আমি দশমিক সংখ্যাবিলাক পাব পাৰোঁ। এটা হৰণৰ ফলহে এইটো। হৰণটোক যদি আমি দশমিকত প্ৰকাশ কৰোঁ, হৰণ অংকটো, তেতিয়াহ'লে আমাৰ এই এনচাৰবিলাক আহে। তো যিটো হৰণ অংকৰ পৰা আমি দশমিকবিলাক আহি যাব, সেই হৰণ অংকটো কৰোঁতে হৰণটো তোমাৰ এক নিৰ্দিষ্ট সময়লৈকে কৰা যাব। অৰ্থাৎ এটা সময়ৰ পাছত কি হ'ব, বাকী শূন্য আহিব। আৰু তাৰ পৰা যদি দশমিক সংখ্যা আহিব, সেই দশমিক সংখ্যাবিলাক তোমাৰ পৰিসমাপ্তৰ ভাগত থাকে। এটা ভগ্নাংশ দশমিকত প্ৰকাশ কৰিব পাৰোঁ আমি। দশমিকত প্ৰকাশ কৰোঁতে
যেতিয়া হৰণটো কৰি যাম দশমিক বহাই আমি হৰণটো কৰিম আৰু হৰণটো কৰি যোৱাৰ পিছত এটা সময়ত কি হ'ব ভাগফল শূন্য আহিব ইয়াৰ কাৰণে যেটো ভাগশেষ শূন্য আহিব ইয়াৰ কাৰণে যেটো ভাগফল আহিব এই ভাগফলটো তোমাৰ এই ধৰণৰ দশমিক সংখ্যা আহিব গতিকে আমি কেতিয়াবা আমাৰ অনুশীলন থাকিব অংক যে এটা ভগ্নাংশ দিয়া আছে তাক দশমিকত প্ৰকাশ কৰিব দিছে হৰণ কৰিম আমি হৰণ কৰাৰ পাছত দশমিক সংখ্যাটো কোন ভাগৰ পৰিসমাপ্ত নে অপৰিসমাপ্ত আমি ক'ব লাগিব তো হৰণটো কৰি যদি হৰণ বাকি আমাৰ এটা সময়ত শূন্য আহি যায় তেতিয়াহ'লে আমাৰ অংকটো পৰিসমাপ্তৰ ভিতৰত পৰি থাকিব আৰু যদি হেতু হৰণ কৰি আমি গম পাম আৰু নহলে দশমিক সংখ্যাটোত থকা অংকৰ সংখ্যা দশমিকৰ পাছত অংকৰ সংখ্যা গণিলেও আমি পৰিসমাপ্ত নে অপৰিসমাপ্ত আমি তাকো ধাৰণা কৰিব পাৰিম দশমিকৰ পাছত যদি গণিব পৰা সংখ্যক অংক থাকে তেতিয়াহ'লে এটো পৰিসমাপ্ত হ'ব তাৰ বিপৰীতে গণিব নপৰা সংখ্যক যদি অংক থাকে দশমিকৰ পাছত তেতিয়াহ'লে হেতু ভাগ কৰা হয় অপৰিসমাপ্তৰ ভিতৰত অপৰিসমাপ্ত দশমিক ভগ্নাংশবিলাক আকৌ দুটা ভাগত বহল ভাগত ভাগ কৰা হৈছে তাৰে এটাৰ নাম তোমালোকে আগতে পাইছাই পৌনঃপৌনিক দশমিক সংখ্যা তাৰ আৰু এটা নাম হ'ল নিৰৱধি পুনৰাবৃত্ত অৰ্থাৎ এইবিলাক দশমিক সংখ্যাৰ দশমিকৰ পাছত যিবিলাক অংক থাকিব প্ৰথম কথা হ'ল আমি এইবিলাক গণি শেষ কৰিব নোৱাৰো মানে দশমিকৰ পাছত সংখ্যাবিলাক লিখি ডট 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 দিয়া থাকিব গণি কেতিয়াও শেষ নহয় দুই নম্বৰতে সংখ্যাবিলাক তোমাৰ বাৰে বাৰে আহি থাকিব পাৰে ৰিপিট হ'ব পাৰে যেনেকৈ মই উদাহৰণ দিছো এটো 1.3333 যাই আছে অৰ্থাৎ 3 ইয়াতে বাৰে বাৰে আহি আছে এটো এটা অংক বাৰে বাৰে ৰিপিট হৈছে দ্বিতীয় উদাহৰণটোত মই দিছো 0.125 আৰু ডট 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 দিয়া আছে মানে দশমিকৰ পাছত সংখ্যা আমি গণি শেষ কৰিব নোৱাৰো আৰু ইয়াত 125 তিনিটাকে সংখ্যা বাৰে বাৰে ৰিপিট হৈ আছে ঠিক তেনেকৈ তৃতীয় উদাহৰণটোত মই দিয়া আছে -10.1252525 দশমিকৰ আৰু ডট 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 দিয়া আছে দশমিকৰ পাছত সংখ্যাটো গণি শেষ কৰিব নোৱাৰো আৰু দশমিকৰ পাছত ৰিপিট হোৱা সংখ্যা চোৱা 1 ৰিপিট হোৱা নাই কিন্তু 2525 বাৰে বাৰে ৰিপিট হৈ আছে এনেকুৱা যদি ৰিপিট হৈ থাকে সেই কাৰণে তাৰ নাম হৈছে পুনৰাবৃত্ত নিৰৱধি নিৰন্তৰভাৱে চলি থাকিব পুনৰাবৃত্ত হৈ থাকিব ইয়াৰ আন এটা নাম হ'ল কি পৌনঃপৌনিক ইয়াৰ বিপৰীতে আনটো হ'ল অপৌনঃপৌনিক আনটো ভাগ বা ইয়াৰ আনটো নাম হ'ল অপুনৰাবৃত্ত এটো পুনৰাবৃত্ত তাৰ বিপৰীতে অপুনৰাবৃত্ত পৌনঃপৌনিক তাৰ বিপৰীতে অপৌনঃপৌনিক তাৰে উদাহৰণবিলাক কি হয় যে এটোও তোমাৰ পুনৰাবৃত্ত বা অপৌনঃপৌনিক এই ধৰণৰ দশমিক সংখ্যাবিলাক অপৰিসমাপ্ত দশমিক ভগ্নাংশৰে ভাগত আছে অপৰিসমাপ্ত ভগ্নাংশ দশমিক সংখ্যা সেইবিলাকে যিবিলাক দশমিকৰ পাছত সংখ্যা আমি গণি শেষ কৰিব নোৱাৰো এই দশমিকৰ পাছত যাইয়ে থাকে ইয়াতে ডট 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 দিয়া থাকে মানে সংখ্যা অংকৰ সংখ্যা বহুত থাকে তো তাক দুটা ভাগত ভাগ কৰা হৈছে এটা কি ৰিপিট হৈ আছে আনটো কি হ'ব ৰিপিট নহব ইয়াতে উদাহৰণ চোৱা কেনেকৈ দিয়া আছে 1 পইণ্ট আৰু তোমালোকক যেটো মই পেজ প্ৰথম মাৰি দিছিলো তাতো তোমাৰ উদাহৰণবিলাক আছে হেতুও চাব পাৰা 1.01 001 000 এনেকৈ ডট 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 দিয়া আছে ইয়াতে ৰিপিট হৈছে 0 কিন্তু 0 সংখ্যা ক্ৰমে বাঢ়ি আছে সেই কাৰণে এটো কৰা হয় অপুনৰাবৃত্ত বা অপৌনঃপৌনিক পিছৰ উদাহৰণটো দিয়া আছে 0.12 122 122 আৰু এনেকৈ যাই আছে আৰু এটো অসীমলৈকে যাই আছে গতিকে এই ধৰণে আমি বাস্তৱ সংখ্যাবিলাকৰ যিটো দশমিক ৰূপ এই দশমিক ৰূপবিলাকক আমি এই ধৰণে কেইবাটাও ভাগত ভগাব পাৰো মেইনলি দুটা ভাগ পৰিসমাপ্ত অপৰিসমাপ্ত দশমিকৰ পিছত থকা অংকৰ সংখ্যা গণিব পাৰি যদি তো গণি শেষ কৰিব পাৰি যদি তো পৰিসমাপ্ত গণিব নোৱাৰিলে অৰ্থাৎ ডট 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 যদি দিয়া আছে তেতিয়াহ'লে অপৰিসমাপ্ত আকৌ ডট 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 দিয়া ভগ্নাংশবিলাকৰ ক্ষেত্ৰত দুই কেটাগৰী আছে দুটা ভাগ আছে এটা হ'ল কিছুমান অংক দশমিকৰ পাছত তোমাৰ ৰিপিট হ'ব বাৰে বাৰে আহি থাকিব এটাকেও আহিব পাৰে গৌঠ হিচাপেও আহিব পাৰে যেনেকৈ ইয়াত দুটা সংখ্যা ৰিপিট হৈছে ইয়াত তিনিটা সংখ্যা ৰিপিট হৈছে কেতিয়াবা তোমাৰ ৰিপিট হয় কিন্তু সিস্টেমেটিক ৰিপিটেশন নহয় সিস্টেমেটিক নহয় যেনেকুৱা আমাৰ এইটো ভাগত দিয়া আছে তাৰ ভাগটোৰ নাম হ'ল অপৌনঃপৌনিক বা অপুনৰাবৰ্তিত তাত থকা ভগ্নাংশবিলাক চোৱা দশমিকৰ পাছত আমি গণিব নপৰা অংক আছে অংকবিলাকৰ যেটো ৰিপিট হৈছে এই ৰিপিটটো সিস্টেমেটিক নহয় তো এনেকুৱা আমি তিনিটা ভাগত ভাগাব পাৰো তাৰে ভিতৰত তোমাৰ এই পৰিসমাপ্ত আৰু এই যেটো পৌনঃপৌনিক দশমিক আছে এই দুটা ভাগৰ
সংখ্যাবিলাকক পৰিমেয় সংখ্যা বুলি কোৱা হয় আৰু যেটো 3 নম্বৰ ভাগ থাকিল অপৌনপনিক এটো অপৰিমেয় সংখ্যাৰ ভিতৰত ইয়াৰ অৰ্থ এইটোৱে হ'ল যে এই ধৰণৰ দশমিক ভগ্নাংশবিলাকক আমি ভগ্নাংশ আকাৰত প্ৰকাশ কৰিব পাৰো এইবিলাককো আমি দশমিকৰ পৰা ভগ্নাংশলৈকে পৰিৱৰ্তন কৰাব পাৰো আৰু ভগ্নাংশ হলেই সংখ্যাবিলাকক যদি ভগ্নাংশলৈকে পৰিৱৰ্তন কৰাব পাৰো ভগ্নাংশ মানে এটো পৰিমেয় হ'ব গতিকে এই কাৰণে এই দুই খণ্ডৰ ভাগক আমি পৰিমেয় সংখ্যাৰ ভিতৰত ধৰো পৰিমেয় সংখ্যা আৰু অপুনৰাবৃত্ত বা অপৌনপনিক এটো অপৰিমেয় সংখ্যাৰ ভিতৰত থাকে ঠিক আছে তাৰ ভিতৰত পৰিসমাপ্ত ভগ্নাংশবিলাক কেতিয়া পাম পৰিসমাপ্ত দশমিক ভগ্নাংশবিলাক তেতিয়াহে পাম যেতিয়া এটা ভগ্নাংশক আমি দশমিকত প্ৰকাশ কৰিম আৰু দশমিকক প্ৰকাশ কৰাৰ কাৰণে আমি হৰণ কৰিব লাগিব হৰণ কৰোতে হৰণটো শেষ হৈ যায় এটা নিৰ্দিষ্ট সময়ৰ পাছত বা বাকিটো শূন্য আহি যায় তেতিয়া ইয়াৰ যেটো ফল আহিব ভাগফল দশমিকত যেটো আহিব সেই দশমিক সংখ্যাটোৰ প্ৰকাশ ৰাশিটো পৰিসমাপ্ত বুলি কোৱা হ'ব নহলে আৰু এটা সিস্টেম আছে কি আমি দশমিকৰ পাছত সংখ্যা গণিম অংক গণিম কিমানটা অংক আছে গণিব পৰা অংক আছে তো পৰিসমাপ্ত আৰু গণিব নপৰা হলে অপৰিসমাপ্ত ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আজিলৈ এই টপিকছত তোমাৰ ইমানেই আগবঢ়াই থৈ দিলো আৰু এটা গণিত মই তোমালোকৰ বোৰ্ডত পঢ়ি দি আছো তোমালোকে হেতু লিখি লবা ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ দ্বিতীয় যেটো অনুশীলনী আছিল 1.2 ৰ এটা গণিত 2 নম্বৰ প্ৰশ্নটোৰ আনসাৰ মই তোমালোকক ফটো মাৰিও পঠাই দিছো আৰু এটো মই ইয়াতে ব্ল্যাক বোৰ্ডত লিখি দিছো তোমালোকে যদি দেখিব পাৰা তো ভাল কথা নহলে ফটো মাৰা যেটো আছে তাৰ পৰা তোমালোকে লিখি লবা মই কেৱল কথাখিনি বুজাই দিছো ইয়াতে প্ৰশ্নটো সুধিছে যে সকলোবোৰ ধনাত্মক অখণ্ড সংখ্যাৰ যেটো বৰ্গমূল থাকিব ধনাত্মক অখণ্ড সংখ্যাবিলাকৰ যেটো বৰ্গমূল এই বৰ্গমূলটো সদায় অপৰিমেয় সংখ্যা বুলি কৈছে যদি হয় তো আনসাৰটো আমি হয় লিখিম আৰু উদাহৰণ দিম যুক্তি দেখাম আৰু যদি নহয় তাৰ যুক্তি দেখাব লাগিব তো আমাৰ এইটো যেটো প্ৰশ্ন সুধিছে যিমান বিলাক ধনাত্মক অখণ্ড সংখ্যা আছে ধনাত্মক অখণ্ড সংখ্যাবিলাক তোমালোকে গম পোৱা না কোনবিলাক এটো 1 2 3 4 5 6 7 এইবিলাক যেটো তোমাৰ যেটো স্বাভাৱিক সংখ্যা এইবিলাকক কোৱা হয় ধনাত্মক অখণ্ড সংখ্যা এই ধনাত্মক অখণ্ড সংখ্যাবিলাকৰ যদি বৰ্গমূল লোৱা যায় তো সদায় আমি অপৰিমেয় সংখ্যা নাপাম সদায় অপৰিমেয় সংখ্যা নহব উদাহৰণস্বৰূপে 4 এটা ধনাত্মক অখণ্ড সংখ্যা ইয়াৰ বৰ্গমূল লৈছো 2 পাইছো গতিকে 2টো আমাৰ অপৰিমেয় সংখ্যা নহয় 2 এটা পৰিমেয় সংখ্যা গতিকে কিছুমান আছে কিছুমান সংখ্যাৰ বৰ্গমূল আমি অলপ নোৱাৰো হেতু অপৰিমেয়ত পৰিব কিন্তু আটাইবিলাকে নহয় 4 আছে ঠিক তেনেকে 9 আছে 9ৰ বৰ্গমূল 3 হয় আকৌ তোমাৰ 16 আছে 16ৰ বৰ্গমূল 4 হয় এনেকুৱা বহুত ধনাত্মক অখণ্ড সংখ্যা আছে যিবিলাকৰ বৰ্গমূল তোমাৰ পৰিমেয় সংখ্যা হয় গতিকে এইটো যেটো প্ৰশ্ন কৰিছিল আটাইবোৰৰ ক্ষেত্ৰতে অপৰিমেয় হ'ব এইটো শুদ্ধ নহয় ঠিক আছে আজিলৈ তোমালোকৰ এখিনিতে মই এৰিলো আশা কৰো তোমালোকে ভিডিওবিলাক চাবা ষ্টাডি বিলাক কন্টিনিউয়াস কৰি থাকিবা প্ৰত্যেকটো পাৰ্টৰ সাবজেক্টৰে যেটো ক্লাস কৰা থাকিব সেই ক্লাসবিলাক তোমালোকে নিয়মিতভাৱে সদায় ক্লাস সদায় তোমালোকে চাবা আৰু লগৰ বন্ধু বান্ধৱীবিলাকৰ যদি মোবাইল নাথাকে তেওঁলোকক সহায় কৰি দিবা আৰু লগতে আমাৰ সাইফুদ্দিন আহমেদ ছাৰে নহয় ইংৰাজী তোমালোকৰ ক্লাস বেলেগে লৈ আছে ঠিক আছে তোমালোকে যিমান পাৰা লগৰ বন্ধু বান্ধৱীবিলাকক ভিডিওবিলাক চোৱাৰ কাৰণে যদি চোৱা নাই তোমালোকে তাকিটা কৰিবা নিজেও চাবা বেলেগকো চোৱাৰ কাৰণে সুবিধা কৰি দিবা যদি কাৰোবাৰ মোবাইল নাই তোমালোকে তেওঁলোকক এই ভিডিওবিলাক চোৱাৰ কাৰণে মানে ব্যৱস্থা কৰি দিবা ঠিক আছে আৰু যদি কোনো নতুন ছাত্ৰ ছাত্ৰী আছে যিবিলাকে আমাৰ WhatsApp গ্ৰুপত এতিয়ালৈকে আহা নাই তেওঁলোকৰ নাম্বাৰবিলাক আমাৰ মোৰ WhatsAppত পঠাই দিবলৈ ইয়াৰে জনালো পঠাই দিয়াৰ লগে লগে মই তেওঁলোকক লিংক পঠাই দিম আৰু সেই লিংকৰ দ্বাৰা তেওঁলোকে এই গ্ৰুপটোত জয়েন হ'ব পাৰিব ঠিক আছে